Good afternoon, dear students. আজি আমি প্ৰথম ক্লাস 10 ৰ প্ৰ'জ এটা আলোচনা কৰিম এ লেটাৰ টু গড। আৰু এই লেটাৰ টু গড আলোচনা কৰাৰ আগত মই কৈছিলোঁ যে গ্ৰামাৰ আলোচনা কৰোঁ যে আমি প্ৰত্যেক দিন কিবা এটা কোটেশনৰ ওপৰত আলোচনা কৰি তাৰ পিছত যাম। আজি লেটাৰ টু গড আলোচনা কৰাৰ আগত এই লেটাৰ টু গডৰ লগত মিলাক এটা টাইটেল নহয় এটা কোটেশনৰ কথা আমি কম আলোচনা কৰিম। তাৰ আগত দুই তিনিটা কথা পাতি লওঁ। আজি আমি ক্লাস কৰা প্ৰায় আজি চাগে মোৰ 5 দিন নে 6 নম্বৰ দিন। হয়তো তোমালোকে আগৰ ভিডিঅ'বোৰ বহুত আছে, নতুন ষ্টুডেণ্ট আছে, তোমালোকে চোৱা নাই। আগৰ ভিডিঅ'বোৰ চালেই বুজি পাবা যে মই আগত কি পঢ়াইছোঁ, কি পঢ়োৱা হোৱা নাই, কি পঢ়াম, এটা আইডিয়া পাই যাবা। আৰু প্ৰ'জৰ প্ৰথম চেপ্টাৰ, এই চেপ্টাৰটো আলোচনা কৰাৰ আগত আমি আজি ডিটেইল আলোচনা কৰিম। তাৰ আগত কিন্তু অলৰেডি তোমালোকক আজি 3 দিন আগতে কুৱেশ্যন আনচাৰ দি দিয়া হৈছে। আৰু সেইবোৰ কুৱেশ্যন আনচাৰেই তোমাৰ কাৰণে ইম্পৰ্টেণ্ট। তুমি যদি ভাবা আৰু কিছু ইম্পৰ্টেণ্ট কুৱেশ্যন তোমাৰ লাগে, একদম কোনো হেজিটেশ্যন নকৰাকৈ তুমি কুৱেশ্যনবোৰ কমেণ্ট ছেকশ্যনত দি দিবা আৰু আমি সেই কুৱেশ্যনৰ আনচাৰো আমি দিয়াৰ চেষ্টা কৰিম, মানে দিম। আৰু সেইবোৰ কুৱেশ্যন আমি দিয়াৰ আগত তুমি ক'ত পাবা, তুমি কেনেকৈ লিখিবা, সেইটোৰ আইডিয়া আজি তোমালোকক জনোৱা হ'ব। গতিকে ঠিক আছে, আমি সময় নষ্ট নকৰি আৰম্ভ কৰোঁ এ লেটাৰ টু গড। আৰু এই লেটাৰ টু গড মই আকৌ কৈছোঁ, লেটাৰ টু গড ষ্টাৰ্ট কৰাৰ আগতেই আমি লিখিম এটা কোটেশ্যন আৰু কোটেশ্যনৰ আলোচনা কৰিম প্ৰথম। আজি কোটেশ্যনটো ইয়াত লিখি আছোঁ, অকণ চাবা। কনফিডেন্স is half the victory. আজি যেটো এ লেটাৰ টু গড, এই লেটাৰ টু গডত এই কাহিনীবোৰে পাবা। তথাপি তোমালোকৰ পৰীক্ষা হৈ আছে, গতিকে তোমালোকৰ পৰীক্ষাৰ ওপৰত, তোমালোকৰ ফিউচাৰৰ ওপৰত অকণ ভাবি এই কথাটো ইয়াত লিখিলোঁ যে কনফিডেন্স ইজ হাফ দ্য ভিক্টৰী। এতিয়া কনফিডেন্স মানে কি? প্ৰথমে ছেল্ফ কনফিডেন্স, আত্মবিশ্বাস, মোৰ নিজৰ ওপৰত বিশ্বাস আছে, মই এইটো কৰিব পাৰিম বা সেইটো কৰিব পাৰিম, মই ইমান ওপৰত উঠিব পাৰিম, এইটো হৈছে কনফিডেন্স। ইয়াত লিখিছোঁ কনফিডেন্স ইজ হাফ দ্য ভিক্টৰী। তুমি যিকোনো কাম, যিটোৱেই কাম কৰা, তুমি কৰাৰ আগত যদি সেই কামটো কৰাৰ তোমাৰ যদি কনফিডেন্স থাকে যে মই এইটো কৰিমেই, মই এইটো কৰিব পাৰিম, সেইটোকে কনফিডেন্স। যদি এইটো ভাবি লোৱা, কৰাৰ আগতে যদি ভাবি লোৱা, এইটো বুজাই কি তোমাৰ আধা ভিক্টৰী হৈ গ'ল, তুমি আধা জয়ী হৈ গৈছা। যিকোনো, যে তুমি মেট্ৰিক, মই ইংলিছত 90 পাব লাগে, 94 পাব লাগে, ফাৰ্ষ্ট ডিভিজন পাব লাগে, 95% পাব লাগে, এনেকৈ বহুতে ভাবে। আৰু তোমালোকে ভাবিলে নহ'ব, এইটো যদি কনফিডেন্স ৰাখা তেতিয়াহ'লে পোৱাৰ আগতে আধা জয় হোৱা বুজাব। গতিকে তোমালোকে আজি কনফিডেন্স লৈ লোৱা আৰু আজি তোমালোকে থিৰাং কৰা কাৰ কিমান পাৰ্চেণ্টেজ লাগে। মই এদিন কৈছিলোঁ যে পাৰ্চেণ্টেজ কেনেকৈ গ্ৰ' কৰিব পৰা যাব। যে মই যদি ভাবোঁ, বহুত তোমালোকে ভাবা যে মই যেনে তেনে 30% পালেই হ'ল, মই 40% পাম, মই এভাৰেজ ষ্টুডেণ্ট, সেই পাৰ্চেণ্টেজটো আমি কেনেকৈ বঢ়াব লাগে সেইটো এদিন মই কৈছিলোঁ, এটা ভিডিঅ' কৰিম, তোমালোকে চাব পাৰিবা। গতিকে তোমালোকে এতিয়াৰ পৰা কনফিডেন্সটো তোমালোক বিল্ড কৰা আৰু সেই কনফিডেন্সৰ ওপৰতে তোমালোকৰ ভৱিষ্যত ৰিজাল্টটো ডিপেণ্ড কৰিব। ইয়াত আকৌ মই কৈ আছোঁ কনফিডেন্স ইজ হাফ দ্য ভিক্টৰী, আৰু কনফিডেন্স হৈছে বিশ্বাসটো হৈছে আমাৰ আধা জয়। এতিয়া আৰম্ভ কৰোঁ আমি এ লেটাৰ টু গড। এ লেটাৰ টু গড নাম কি, ক'ৰ পৰা কি হৈছে পিছত কৈ আছোঁ। তাৰ আগত ৰাইটাৰটো চোৱা, G.L. ফুৱেণ্টিছ। ৰাইটাৰটো তোমালোকে কেতিয়াবা 1 মাৰ্কৰ MCQ দি দিব, বেলেগ বেলেগ নাম থাকিব, লগত এইটো থাকিব, নামটো ধুনীয়াকৈ। ইয়াত GL পুৰা নাম তোমালোকৰ পৰীক্ষাটো লিখিব নিদিয়ে। এই লেটাৰ টু গড কি, তাৰ আগত কাহিনী কথা পাতোঁ। কি কৈছিলোঁ? কনফিডেন্স। আৰু এই কাহিনীটো টোটেল কনফিডেন্সৰ ওপৰত আছে, এই কাহিনীটো টোটেল আস্থাৰ ওপৰত আছে, কাহিনীটো টোটেল বিশ্বাসৰ কথা আছে, কাহিনীটো টোটেল ভৰসাৰ কথা আছে। আমি ভগৱানৰ ওপৰত কিমান বিশ্বাস কৰোঁ, কিমান আস্থা আছে, কিমান বিশ্বাস আছে, তাৰ ওপৰতে টোটেল কাহিনীটো বেছ, টোটেল কাহিনীটো বনাইছে ৰাইটাৰ। সেইটোৰ ওপৰতে যে আমাৰ যদি যিকোনো কাম কৰাৰ আগত যদি আমি ভাবোঁ যে ভগৱানে মোক এইটো কৰিব, বিৰাট ডাঙৰ বিশ্বাস কিন্তু ভগৱানে মোক এইটো কৰিব, ঈশ্বৰ মোক এইটো কৰি দিব, সেই ঈশ্বৰ, সেই ভগৱানে কিমানখিনি কাম কৰিব, তুমি যদি বিশ্বাস ৰাখি পেলাই কিবা এটা কামত আগবঢ়া, ভগৱানৰ নাম লৈ 100% কামটো হ'বই। তুমি সেইমতে আগুৱাই যোৱা আৰু বিশ্বাস ৰাখা, ওপৰত তোমাৰ কাম হ'বই। আৰু এইটো হৈছে কাহিনী। ইয়াত লিখা আছে লেটাৰ টু গড। লেটাৰ টু গড মেইন যিটো চৰিত্ৰ, যিটো ফিগাৰ, যিটো কাহিনীৰ মেইন যিজন হিৰো, লেঞ্চো। কাহিনীটো এইটো নহয়, তোমালোকৰ কিতাপত বা এনেকুৱা কিছু ফটো দিয়া হৈছে যে লেঞ্চো। এতিয়া লেঞ্চো কোন? লেঞ্চো এজন ফাৰ্মাৰ, খেতিৰ কাম কৰে। তা আমি তোমালোকৰ গাঁও, তোমালোকৰ এৰিয়াত যিবোৰ মানুহে খেতি বাতিৰ লগত জড়িত, সেই মানুহবোৰ চাবাচোন, বৰষুণ কেতিয়া হ'ব, কেতিয়া নহ'ব, এতিয়া মই এইটো কৰিছোঁ, এতিয়া জিকা খেতি কৰিছোঁ, এতিয়া মূলা খেতি কৰিছোঁ, এতিয়া ধান খেতি কৰিছোঁ, চবেই ডিপেণ্ড কৰোঁ আমি ৱেডাৰৰ ওপৰত। যে আমাৰ যদি এই বৰষুণটো দিয়ে এইটো হ'ব, এতিয়া যদি অতিৰিক্ত বৰষুণ দি দিয়ে তেতিয়াহ'লে এইটো ক্ষতি হ'ব, এইটো আমি ভাবি থাকোঁ।
আমি বৰ্তমান এই ভাবি থাকোঁ গতিকে আমাৰ কাম হৈছে কি ভগৱানৰ ওপৰত বিশ্বাস কৰি পেলাই আমি আগুৱাব লাগিব কেতিয়াবা এনেকুৱা হয় এতিয়া এইকেইদিন চোৱা তোমালোকৰ ফালেও চাগে খুব বৰষুণ দি আছে আমাৰ ফালে বৰষুণ দি আছে খেতি বাতিৰ অৱস্থা খুবেই বেয়া তাৰমানে কি মানুহে তথাপি বিশ্বাস কৰে যে ইয়াৰ পিছত যিটো ঘটনা ঘটিব আহিছে ভগৱানে সেইটো চাগে ইয়াতকৈ ভাল দিব এতিয়া অকণ বেয়া হৈ আছে সেইটো ভাল দিব এই ছেইম বিশ্বাস ছেইম আস্থা আছিল লেটাৰ টু গডৰ লেন্সৰ তে ছেইম এদিন লেটাৰ টু গডৰ যিজন হিৰো তেওঁৰ ঘৰটো হৈছে যে পাহাৰৰ অকণ ল হিলত আছে গোটেইখিনি আমি ইয়াত কম তেওঁ দেখিছে দক্ষিণ অঞ্চলৰ পৰা কিবা এটা যেন ওপৰত ডাৱৰ দেখা গৈছে ক্লাউডি দেখা গৈছে ভাবিছে এই বতৰটো বেয়া হ'ব মানে বতৰটো বৰষুণ দিব যে বৰষুণ যদি দিয়ে তেতিয়াহ'লে আমাৰ খেতিৰ কাৰণে খুব ভাল হ'ব আমাৰ ভাল হাৰ্ভেষ্ট কৰিব পাৰিম এনেকৈ ভাবি আছে অলপ পিছত দেখে যে বৰষুণ দিছে ঠিকেই কিন্তু তাৰ লগত হেইল ষ্টৰ্ম মানে শিলাবৃষ্টি এনেকুৱা পৰিল একদম গোটেই পথাৰত এনেকুৱা এটা জেগা নাই যে য'ত তোমাৰ বগা কালাৰ হোৱা নাই চব বগা কালাৰ হৈ গৈছে একদম যেন বগা সমুদ্ৰৰ নিচিনা হৈ গৈছে একদম বৰবাদ হৈ গৈছে বেচাৰা টেনশ্যন পৰি গৈছে মোৰ পৰিয়াল আছে মোৰ ফেমিলি আছে মোৰ ল'ৰা ছোৱালী আছে মই কেনেকৈ চলিম কি কৰিম একদম যিমানখিনি ভাবিছিল যে এইবাৰ যিটো আমি হাৰ্ভেষ্ট কৰিম যিমান আমি পাম এই গোটেইখিনি কৰি পেলাই আমি এইটো কৰিম গোটেইখিনি বৰবাদ হৈ গ'ল কোনে কৰিলে হেইল ষ্টৰ্মে কৈ দিলে তাৰপিছত উপায় নাপায় ভাবিলে মইতো চলিব লাগিব মইতো ছাৰ্ভাইভ কৰিব লাগিব মই ল'ৰা ছোৱালীক খুৱাব লাগিব কেনেকৈ কি কৰিম তাৰপিছত তেওঁৰ বিশ্বাসটো আকৌ আহিল মাইণ্ডত যে মোৰতো বৰবাদ কোনে কৰিছে বেয়া কোনে কৰিছে ভগৱানৰ কিবা ভালৰ কাৰণে কৰিছে গতিকে এটা কাম কৰোঁ যদি ভগৱানেই এইটো কৰিছে তেতিয়াহ'লে ভগৱানৰ নামতে চিঠি লিখি দিওঁ আৰু সেই চিঠিৰ নামেই হৈছে এ লেটাৰ টু গড এই লেন্সো মানুহজন কিন্তু এনেই খেতিয়ক আমাৰ এটা বহুত মানুহৰ এটা ভুল ধাৰণা আছে ভুল কনচেপ্ট আছে যে খেতি কৰা মানুহৰ লিখা পঢ়া নাথাকে খেতি কৰা মানুহ পঢ়িব নাজানে লিখিব নাজানে কিন্তু ইয়াৰ ব্যতিক্ৰম মানুহ হৈছে লেন্সো যে লিখা পঢ়া জানিছিল লিখিব পাৰিছিল তেওঁ ধুনীয়াকৈ চিঠি এখন লিখিলে আৰু চিঠিত অতিৰিক্ত পইচা যিমান টকা খৰচ হ'ল যিমান নষ্ট হ'ল খেতি বাতি যিমান বৰবাদ হ'ল সেইটো হিচাপত কিন্তু পইচা খোজা নাই ভগৱানৰ পৰা ভগৱানক কৈছে মোৰ ফেমিলিটো ছাৰ্ভাইভ কৰিবলৈ হ'লে মোৰ ফেমিলিটো যদি মই মেইনটেইন কৰিব খোজোঁ তেতিয়াহ'লে আপোনাৰ পৰা 100 পেচোছ পালে হ'ল এতিয়া ইষ্টাৰ্ণৰ মাইণ্ডত বৰ্তমান যুগত ইষ্টাৰ্ণৰ মাইণ্ডত এটা বস্তু আহি পৰে 100 পেচোছ 100 ৰুপিজ নাচালে কিয় 1000 টকা 100 টকা 1 লাখ টকা নুখুজিলে যেতিয়া বস্তু লিখা হৈছে তেতিয়া চাগে পইচা আজিৰ পৰা 20-30 বছৰ আগত যেতিয়া আমি স্কুলত আছিলোঁ তেতিয়া 10 পইচা 5 পইচাৰে গুৰুত্ব আছিল আজি যেনেকৈ 100 টকা দিলেও পকেট মানি নহয় তেতিয়া আমাৰ 10 পইচাই চলি গৈছিল তো ছেইম তেতিয়াৰ দিনৰ এ লেটাৰ টু গডত টকাৰ কথা কোৱা হৈছে আৰু সেইটো আছিল 100 পেচোছ তেওঁ লিখিলে চিঠি এখন লিখিলে ভগৱানলৈ ধুনীয়াকৈ চিঠি লিখি পেলাই ওপৰত লিখি দিছে টু গড তোমালোক আৰু এটা বস্তু এই কাহিনীটো অকণ মিলাবলৈ কেনেকৈ ভগৱানক চিঠি লিখে এটা সৰু ৰেফাৰেঞ্চ টানি দিওঁ তোমালোক চাগে চিনেমাৰ কোন আছিল অক্ষয় কুমাৰো আছিল পৰেশ ৰাৱল আছিল OMG অ' মাই গড আৰু অ' মাই গডত ছেইম হিচাপত তুমি চাব পৰেশ ৰাৱলে ভগৱানৰ ওপৰত কেছ কৰি দিছিল যে মই যদি পলিচি কৰিছোঁ পলিচি বৰবাদ হৈ গৈছে কৈছে যে ভগৱানে এইটো দিছে দুৰ্যোগ দিছে নেচাৰেল এইটো কেলামিটিছ এইটো বেয়া হৈছে গতিকে এইটো ভগৱানে পইচা দিব আমিতো একো কৰিব নোৱাৰোঁ ইঞ্চুৰেঞ্চ কোম্পানী দিব নোৱাৰে তেওঁ ভাবিলে ঠিক আছে কোৰ্টত মই কেছ কৰি দিম পৰেশ ৰাৱলে কেছ কৰি দিলে অ' মাই গডত তো ছেইম তেনেকুৱা টাইপৰে কাহিনী হৈছে লেটাৰ টু গড বৰ্তমান সমাজৰ এই কাহিনী নাই এইটো কাহিনীটো বনোৱা টোটেল কাল্পনিক এটা কাহিনী এই লেটাৰ টু গডত যেতিয়া চিঠিখন লিখি পেলাই ভাবিছে মই টাউনত যাম টাউনত গৈ পেলাই পোষ্ট অফিচত নিজে মেইল কৰিলে পোষ্ট অফিচৰ মানুহে এই বস্তুটো খুলি চাই লিখা আছে যে টু গড হাঁহি উঠা কথা তো পোষ্ট অফিচত যিমান মানুহ আছে পোষ্ট মাষ্টাৰ আছে আৰু এমপ্লয়িজ আছে সিহঁতে চাই পেলাই হাঁহিলে হাৰে এনেকুৱা মানুহ আছে নেকি যে ভগৱানলৈ চিঠি লিখে তো সিহঁতে ভাবিছে যে পোষ্ট মাষ্টাৰে এটা ভাবিছে যে যিজন মানুহে চিঠি লিখিছে মানে লেন্সে যে চিঠিখন লিখিছে তেওঁৰ যিটো বিশ্বাস যিটো ভৰসা যিটো আস্থা ভগৱানৰ প্ৰতি ভগৱানৰ ওপৰত সেইটো আমি শেক নকৰোঁ সেইটো আমি ব্ৰেক নকৰোঁ গতিকে লেন্সে গম নাপাওক যে আমি হেল্প কৰি আছোঁ গতিকে এটা কাম কৰোঁ মই মোৰ চেলাৰীৰ পৰা কিছু টকা দিওঁ আৰু এমপ্লয়িজবোৰক কৈছোঁ তোমালোকৰ চেলাৰীৰ পৰা পকেটৰ পৰা কিছু টকা দিয়া আৰু বাকী পোষ্ট মাষ্টাৰৰ ফ্ৰেণ্ডৰ পৰা কিছু কালেকশ্যন কৰিলে টকা এনেকৈ কালেকশ্যন কৰি পেলাই 70 পেচোছ হ'ল 70 পেচোছ তো 70 পেচোছ কি হৈছে ধুনীয়াকৈ কাগজ দি পেলাই ৰেপ কৰিছে অকণ মেৰিয়াই লৈছে লৈ পেলাই এইটো আকৌ খামত ভৰাই লেন্সৰ নামত আকৌ পঠিয়াই দিলে আৰু তাত তলত খামৰ ওপৰত ছিগনেচাৰ কৰি দিয়ে নাম লিখি দিলে গড তাৰমানে গডৰ পৰা তোমালৈ ৰিপ্লাই আহিছে তো যেতিয়া লেন্সৰ হাতত কাগজ পৰিল গৈ ইনভালাপ পৰিল খাম পৰিল খুলি চাই দেখে 70 তো লেন্সো খং উঠিল ভগৱানে মোৰ লগত এনেকুৱা কৰিব নোৱাৰে
মই 100 টকা খুজিছিলোঁ আৰু 70 টকা দিলে, তাৰমানে 100 পইচা মই টকা কৈ আছোঁ, আৰু 100 পেছছ খুজিলোঁ, দিলে 70 পেছছ, তো 30 পেছছ কি কৰিলে? লেন্সৰ মাইণ্ডত এটা বস্তু আহি গ'ল যে মোৰ ভগৱানৰ প্ৰতি ইমান আস্থা, ইমান ভৰসা, ইমান বিশ্বাস, ভগৱানে কোনোদিন 30 পইচা 30 পেছছ কম নিদিয়ে, গতিকে পইচা ঠিকেই দিছে, বাকী 30 পেছছ, ৰিমেইনিং যিটো 30 পেছছ আছে এইটো খাই দিলে চাগে পোষ্ট অফিচৰ মানুহে। খং উঠি গ'ল। খং উঠাৰ পিছত ভাবিলে যে মইতো 30 পইচা পাব লাগিব, 30 পইচা পালে মোৰ ফেমিলিটো পূৰা মেইনটেইন কৰিব পাৰিম। গতিকে তেওঁ কি কৰিলে, আকৌ নতুনকৈ চিঠি আৰু এখন লিখিলে ভগৱানলৈ, আৰু তেতিয়া তেওঁ চিঠিত লিখিছে যে এইবাৰ যাতে যদি আপুনি পইচা দিয়ে মোক 30 পইচা, ডাইৰেক্ট মোক দিব, কাৰণ পোষ্ট অফিচৰ মানুহবোৰ হৈছে বাঞ্চ অফ ক্ৰুক্স। লাষ্টৰ একদম কথাটো বাঞ্চ অফ ক্ৰুক্স। এতিয়া কৈছে বাঞ্চ অফ ক্ৰুক্স। বাঞ্চ অফ ক্ৰুক্স মানে কি? যেনেকৈ আমি কওঁ এপল অফ ডিস্কৰ্ড। এপল অফ ডিস্কৰ্ড মানে অনিষ্টৰ গুৰি, অনিষ্টৰ মূল, অনিষ্টৰ মেইন, একদম বৰবাদ কৈছে, বৰবাদ কৰা মেইন মানুহজন কোৱা হয় বাঞ্চ অফ ক্ৰুক্স, এপল অফ ডিস্কৰ্ড। ছেম মানে বাইমান যিটোক আমি ভাবোঁ আৰু যে তেওঁ মোৰ টকা মাৰি দিলে, তেনেকুৱা টাইপৰ মানুহ হৈছে পোষ্ট অফিচৰ মানুহ। একচুৱেলি পোষ্ট অফিচৰ মানুহবোৰ এনেকুৱা নহয়, এইটো লেন্সৰ থিংকিং। লেন্সে ভাবিছে যে ভগৱানে ঠিকেই মোক পইচা দিছে, সিহঁতে 30 পইচা ৰাখি দিলে, কিন্তু লেন্সে এইটো ভাবা নাই, এইটো মাইণ্ডতে অহা নাই যে ভগৱানে ক'ৰ পৰা পইচা দিব। চিঠিখনটো তাত গৈয়ে নাপালে, তাত গৈ পোৱাৰ যুক্তিয়ে নাই, গতিকে পইচাটো এমপ্লয়িজবোৰে দিছে, কিন্তু লেন্সে হৈছে তাৰ পৰা কাটি দিছে। আৰু ইয়াতে আহি গৈছে নতুন এটা বস্তু, সেইটোৱে কোৱা হয় আইৰনি। তোমালোকে কিবা আছে আগত ডিগ্ৰী ষ্টুডেণ্ট পাইছিল ফিগাৰ অফ স্পীচ। ফিগাৰ অফ স্পীচ যেনে পাৰ্চনিফিকেশ্যন আছে, মেটাফৰ আছে, চিমিলি আছে, তেনেকুৱা আইৰনিও এটা। আৰু এই গোটেইখিনি বস্তু আজিৰ ক্লাছত আজি কমপ্লিট কৰি দিম, কাৰণ অলৰেডি তোমালোকক কুৱেশ্যন দি দিয়া হৈছে, আনচাৰ দি দিয়া হৈছে। গতিকে ফিগাৰ অফ স্পীচ কি, আৰু এটা কাজিয়াৰ কথা আছে। কাজিয়া মানে কনফ্লিক্ট, ভিতৰি ভিতৰি শীতল যুদ্ধ এটা আছে, কনফ্লিক্টটো কি, আইৰনি কি, এই গোটেইখিনি আমি আলোচনা কৰিম। তাৰ আগত তোমালোকক এটা সৰু বস্তু দিম। থুলমূলকৈ যিখিনি কথা ক'লোঁ এইখিনি হৈছে তোমালোকৰ কাহিনী, তথাপি ইয়াত কাহিনী লিখা আছে, মই তোমালোকক দেখুৱাম। তোমালোকৰ যদি বেলেগ কিবা কুৱেশ্যন থাকে এই কাহিনীটো মই পঢ়ি দিম, ইয়াত লাইন বাই লাইন লিখা আছে। তোমালোকৰ যিকোনো কুৱেশ্যন এই যে পেৰাগ্ৰাফ এটা আছে, এই পেৰাগ্ৰাফত উত্তৰ পাই যাবা। যদি বিচাৰি নোপোৱা কুৱেশ্যনটো তোমালোকে কমেণ্ট বক্সত দি দিবা, কুৱেশ্যনটো কৈ দিম ক'ত আছে উত্তৰটো। ঠিক আছে, আমি এতিয়া আৰম্ভ কৰোঁ, কি লিখা আছে তাৰ ওপৰত বেছ কৰি। এতিয়া চোৱা, ইয়াত লিখা আছে লেটাৰ টু গডত লেন্সো। লেন্সো হৈছে কেৰেক্টাৰ, মেইন ফিগাৰটো, মেইন ফিগাৰ, প্ৰটাগনিষ্ট বুলি কোৱা হয়, মেইন ফিগাৰ। লেন্সো কি? এ ফাৰ্মাৰ। কি কৰে? ৱৰ্কছ ইন দ্য ফিল্ড, এক্সপেক্টিং ৰেইনফল, হেইলষ্টৰ্ম ডেষ্ট্ৰয়জ দ্য ক্ৰপ, ৰাইটছ এ লেটাৰ টু গড, পোষ্টমাষ্টাৰ ৰিচ দ্য লেটাৰ, হি হেল্প লেন্সো। এই গোটেইখিনিত আমি এটা কাম কৰোঁ, তোমালোকক এটা চাৰ্কেল বনাই দিওঁ, এটা ঘূৰণীয়া এটা চকা বনাই দিওঁ, হুইল বনাই দিওঁ, তেতিয়া বুজাত আৰু সুবিধা পাবা। ইয়াতে লিখিব পাৰিম, তোমালোকে চোৱা, ইয়াত মই লিখি আছোঁ। মই এই কাগজত ধুনীয়াকৈ লিখি লৈছোঁ, আৰু এই কাগজটো ইয়াত থৈ লওঁ, তেতিয়াহ'লে সুবিধা হ'ব। লেন্সো, মেইন কেৰেক্টাৰ হৈছে লেন্সো। এতিয়া প্ৰথম কথা হৈছে লেন্সো কি? লেন্সো হৈছে ফাৰ্মাৰ। ফাৰ্মাৰ মানুহটো জানাই, এগ্ৰিকালচাৰৰ যিবোৰ কাম কৰে, খেতিয়ক। তাৰপিছত আছে লেন্সোৱে ক'ত কাম কৰিছিল, ইয়াত লিখি তোমালোকে চাই লওঁ, মোৰ দেখা নাপাবা চাগে না। ৱৰ্কছ ইন এ ফিল্ড, ফিল্ডত কাম কৰে। ফিল্ড মানে এইটো ফিল্ড নহয়, ফুটবল খেলা, ক্ৰিকেট খেলা ফিল্ড নহয়, পথাৰ, য'ত মানে কিবা কিবি লগাই চিডছ হেৰি কৰে, তাৰপিছত তাৰ পৰা যিটো খোৱা বস্তু আহে, সেই বস্তু হৈছে ৱৰ্কছ ইন ফিল্ড, তাত কাম কৰি আছিল লেন্সোৱে। তাৰপিছত কি কৰিছিল, খেতি কৰাৰ পিছত মই তোমালোকক কৈছোঁ চবেই এক্সপেক্ট কৰে, চব খেতিয়কে এক্সপেক্ট কৰে কি? ৰেইনফল। ৰেইনফল মানে বৰষুণ। বিচাৰিছিল যে বৰষুণ হওক, মোৰ খেতিডৰা আৰু ভাল হওক, আৰু ধুনীয়া হওক, আৰু যিমান উৎপাদন মই পাম বুলি ভাবিছিলোঁ আৰু বেছি হওক। গতিকে তেওঁ কি কৰিলে? এক্সপেক্ট ৰেইনফল। এক্সপেক্ট ৰেইনফলৰ পিছত কি কৰিলে? ৰেইনফলে কাম নহ'ল, ৰেইনফলটো হ'ল, লগত আহিল হেইলষ্টৰ্ম। হেইলষ্টৰ্ম ডেষ্ট্ৰয়জ। হেইলষ্টৰ্মে কি কৰিলে? ডেষ্ট্ৰয় কৰি দিলে। কি ডেষ্ট্ৰয় কৰিলে? এই যে কৰ্ণফিল্ড যিটো আছিল, যিটো শস্যৰ খেতি আছিল, সেই বস্তুটো হেইলষ্টৰ্মে পূৰা বৰবাদ কৰি দিছে। কিন্তু এইটো বৰবাদ কৰাৰ আগত এক্সপেক্টেশ্যন কি আছিল লেন্সৰ? লেন্সৰ এক্সপেক্টেশ্যন আছিল যে ৰেইনফল মোৰ লাগে, হে ভগৱান মোক ৰেইনফল দিয়া, এতিয়া যদি ৰেইনফল হয় মোৰ খেতিৰ কাৰণে খুব ভাল হ'ব, মোৰ আগতকৈ বহুত বেছি উৎপাদন হ'ব। কিন্তু এক্সপেক্ট কৰিছে, এক্সপেক্ট মতে হোৱা নাই, হৈ গৈছে কি? হেইলষ্টৰ্ম। আৰু হেইলষ্টৰ্মে কি কৰিলে? ডেষ্ট্ৰয় কৰি দিলে।
গোটেই শস্য গোটেই খেতি গোটেই কৰ্ণফিল্ড একদম বৰবাদ কৰি একদম বগা কালাৰ চামনি পেলাই দিছে বৰবাদ কৰি দিছে তাৰপিছত ভাবিলে এতিয়াতো মইতো চলিব লাগিব পৰিয়ালটো লৈ চলিব লাগিব চলিম বুলি ভাবিলেতো নহ'ব কিবা এটা ৱে লাগিব আৰু একো ৱে নাই সব ৱে ৰুইণ্ড হৈ গৈছে তাৰপিছত ভাবিলে যে না মই এনেকৈ বহি থাকিলে নহ'ব মই ভগৱানৰ নামত ভগৱানলৈ চিঠি লিখিম এতিয়া কথা হৈছে এই যে লেটাৰ টু গড যিটো নাম আছে লেটাৰ টু গড সেই নামটো ডাইৰেক্ট ইয়াত অহা নাই চ' প্ৰথম ফাৰ্মাৰটিৰ কাহিনী হোৱাৰ পিছত যেতিয়া হেলষ্টৰ্ম হৈ গ'ল হেলষ্টৰ্মে পুৰা খেতি বৰবাদ কৰিছে বেয়া কৰিছে নষ্ট কৰিছে তেতিয়া আহি গ'ল লেটাৰ টু গড অৰ্থাৎ মিডিলৰ পৰা ক্লাইমেক্সটোৰ পৰা তোমালোকৰ আহিছে নামটো লেটাৰ টু গড তাৰপিছত আহিছে তোমাৰ এই লেটাৰ টু গড ক'ত দিব থ্ৰু পোষ্ট অফিচত দিব লাগিব তে পোষ্ট অফিচত কি কৰিলে পোষ্ট মাষ্টাৰ ৰিডছ দ্য লেটাৰ চিঠিখন পঢ়ি চালে পঢ়ি পেলাই হাঁহিলে সিহঁতে চবেই হাঁহিলে যে এনেকুৱাতো হ'ব নালাগিছিল ভগৱানলৈ এনেকৈ ডাইৰেক্ট চিঠি লিখে কিন্তু সিহঁতে ব্ৰেক কৰিব খোজা নাই লেন্সৰ যিটো বিশ্বাস আছে ভগৱানৰ প্ৰতি সেইটো সিহঁতে ব্ৰেক শেক কৰিব খোজা নাছিল যাৰ কাৰণে পোষ্ট মাষ্টাৰে নিজে উদ্যোগ লৈ পেলাই ভাবিছে হেল্প কৰোঁ আৰু কেনেকৈ হেল্প কৰিলে নিজে চেলাৰীৰ পৰা কিছু দিলে কিছু নিজৰ কলিগৰ পৰা কিছু ল'লে কিছু ফ্ৰেণ্ডৰ পৰা লৈ পেলাই হেল্প কৰিলে কিমান 70 pesos তে লেটাৰ টু গডত কিমান টকা বিচাৰিছিল 100 pesos পালে কিমান 70 pesos তে 100 minus 70 30 পইচা যেতিয়া বাকি আছে লেন্সৰ হিচাপত যে 30 পইচা কিয় নাপালোঁ যেতিয়া তেওঁৰ নামত এই যে 70 পইচাৰ 70 পেছৰ লেটাৰ আহিল তে খং উঠিল যে 30 পইচা ক'ত গ'ল যাৰ কাৰণে তেওঁ সেকেন্ড লেটাৰ লিখিলে দ্বিতীয়বাৰ আকৌ চিঠি লিখিলে সেকেন্ড লেটাৰ টু গড আৰু তাত লিখিছে যে মোৰ ৰিমেইনিং 30 পইচা লাগে 30 পইচাটো দি দিয়ক আৰু এই বস্তুটো দিব কেনেকৈ ডাইৰেক্ট দিব কাৰণ পোষ্ট অফিচ যে পাই যায় সিহঁতে যদি ৰাখি দিয়ে আগৰ নিচিনা কাৰণ সিহঁতক কি কোৱা হৈছে বাঞ্চ অফ ক্ৰুক্স মানে বেলেগক ঠগি পইচাটো মাৰি দে বাইমান তেনেকুৱা বাঞ্চ অফ ক্ৰুক্স তে তোমাৰ যিমান চেপ্টাৰত যিখিনি কথা আছে গোটেইখিনি কথা ইয়াতে পাই যাবা তুমি লেন্সো কি আছিল ফাৰ্মাৰ আছিল ক'ত কাম কৰিছিল ৱৰ্কছ ইন এ ফিল্ড তে অবভিয়াছলি একদম সিম্পল কথা ফাৰ্মাৰ হ'লে খেতিতে কাম কৰিব অট'মেটিক টানি লৈ যা ফাৰ্মাৰ আছিল খেতিত কাম কৰিছে তে খেতিত কাম কৰা মানুহৰ ৰেইনফল লাগিবই তে ৰেইনফল হোৱাৰ পিছত হেলষ্টৰ্ম মানুহ শিলাবৃষ্টি এনেকৈ কিবা ধুমুহা হয় এইবোৰ বৰবাদ কৰে এইবোৰ জানাই অট'মেটিক কাহিনী আহিছে কিন্তু এইখিনি পৰা কাহিনীটো আমাৰ সমাজৰ লগত মিলা নাই এইখিনিলৈকে আমাৰ ছেইম আছে যে ফাৰ্মাৰ ৱৰ্কছ ইন এ ফিল্ড এক্সপেক্ট ৰেইনফল হেলষ্টৰ্ম এইখিনি ঠিকে আছে ইয়াতে টাৰ্ণিং পইণ্ট লৈ লৈ বেলেগ যে লেটাৰ টু গড যেটো আমি কোনোদিন শুনা নাই কৰা নাই লেটাৰ টু গড লিখি দিলে আৰু ইয়াৰ পৰাই চাগে কাহিনীটো পাই পেলাই OMG চাগে হৈছিল বলিউডৰ ফিল্ম মই নাজানো ভালকৈ মই ক'লোঁ আৰু কথাটো ৰেফাৰেঞ্চটো মাই গড তাৰপিছত পোষ্ট মাষ্টাৰ চিঠিখন পাই পেলাই খুলি চালে পঢ়ি পেলাই হাঁহি উঠিছে আৰে ভগৱানলৈ চিঠি লিখিছে 100 pesos বিচাৰি তাৰপিছত পোষ্ট মাষ্টাৰে ভাবিছে যে না এই লেন্সৰ যিটো ফেইথ আছে এইটো আমি ভাঙি নিদিওঁ গতিকে আমি নিজে মোৰ ফ্ৰেণ্ড আৰু মোৰ কলিগৰ পৰা মিলাই পেলাই টকা কিছু দিম আৰু এনেকৈ বেছি কালেকশ্যন কৰিব নোৱাৰিলে কালেকশ্যন 70 pesos যদি এই পইচাটো লেন্সে পালে তাত লিখা আছিল খামত গড মানে ভগৱানৰ পৰা পাইছে আপুনি তে তাৰ খং উঠি গ'ল যে 70 pesos দিলে 30 pesos সিহঁতে মাৰি দিলে কোনে মাৰি দিলে পোষ্ট মাষ্টাৰে পৰীক্ষা তেনেকৈ আহি পইচাটো কোনে মাৰিছে বুলি লেন্সে ভাবিছিল পোষ্ট মাষ্টাৰ বাছ সেকেন্ড লেটাৰ লিখিলে যে মোক আকৌ 30 ৰিমেইনিং যিটো 30 পইচা প্লিজ ছেণ্ড মি ৰিমেইনিং 30 pesos 30 পইচাত আপুনি আকৌ মোক দিয়ক আৰু মোক দিব ডাইৰেক্ট দিব কাৰণ বাঞ্চ অফ ক্ৰুক হৈছে পোষ্ট অফিচৰ মানুহবোৰ কাহিনী থুলমূলকৈ এইখিনি গতিকে তোমালোকক পৰীক্ষাৰ MCQ এনেকৈ দি দিব পাৰে যে কেইখন চিঠিৰ কথা উল্লেখ আছে আমাৰ কুৱেশ্যনত সেইটো নাই কেইখন চিঠিৰ কথা উল্লেখ আছে থাকিব 1 2 3 4 তে তোমাৰ টোটেল চিঠি কেইখন সেকেন্ড লেটাৰত লিখা আছে মানে ফাৰ্স্ট লেটাৰ টু গড আৰু সেকেন্ড লেটাৰ আকৌ লেটাৰ টু গড 2 নম্বৰ চিঠি পৰীক্ষাত এনেকৈ আহিব পাৰে যে বাঞ্চ অফ ক্ৰুক্স কাক কোৱা হৈছে পোষ্ট অফিচৰ এমপ্লয়িজ এনেকৈ ক'ব পাৰে যে পোষ্ট অফিচত যে চিঠিখন পালে প্ৰথম কোনে খুলি চালে কোনে পঢ়িলে খুলি পেলাই পঢ়িলে বাছ MCQ পোষ্ট মাষ্টাৰে কৰিলে কিমান টকা বিচাৰিছিল 100 pesos বিচাৰিছিল কিমান পালে 70 বাকি 30 pesos কোনে খালে বুলি লেন্সে ভাবিছে পোষ্ট মাষ্টাৰ বা পোষ্ট অফিচ এমপ্লয়িজ এই গোটেইখিনি তোমালোকৰ MCQ তো কামত আহি যাব MCQ তেনেকৈ চাব লাগিব আমি এতিয়া
নেক্সট আৰু চাওচোন কি কৰিব পৰা যায় ইয়াত সেম কথাবোৰ অকণ লাইন বাই লাইন লিখা হৈছে মই আকৌ এইখিনিও পঢ়ি য'ত তোমাৰ সুবিধা হয় সেইখিনি পঢ়িবা ইম্পৰ্টেণ্ট পইণ্টছ লেঞ্চ ৱাজ এ ফাৰ্মাৰ তাত লিখিছোঁ খালি ফাৰ্মাৰ ইয়াত পুৰা চেণ্টেঞ্চো লিখিছোঁ ইয়াত যে পৰীক্ষাত আহে হু ৱাজ লেঞ্চো তুমি লিখি দিলা লেঞ্চ ৱাজ এ ফাৰ্মাৰ ইয়াত আছে হেড এ ফাৰ্ম বিলিভ ইন গড মানে লেঞ্চুৰ ভগৱানৰ ওপৰত পুৰা বিশ্বাস আছিল তাৰপিছত লিখিছে হেইল ষ্টৰ্ম ডেষ্ট্ৰয় হিজ ক্ৰপ হেইল ষ্টৰ্মে পুৰা খেতি বাতি নষ্ট কৰি দিলে তাৰপিছত ছিক্স হেল্প ফ্ৰম গড ভগৱানৰ পৰা সহায় বিচাৰিছিল কাৰ কথা কৈ আছে গোটেইখিনি লেঞ্চৰ কথা কাৰণ প্ৰটাগনিষ্ট হৈছে লেঞ্চো মেইন ফিগাৰ মেইন চৰিত্ৰটো হৈছে লেঞ্চো তাৰপিছত কৈছে ৰাইটছ এ লেটাৰ টু গড আস্কিং 100 পেছ'ছ ভগৱানলৈ চিঠি লিখিলে কিমান টকা বিচাৰি 100 পেছ'ছ তাৰপিছত লিখিছে পোষ্ট মাষ্টাৰ ৰিডছ দ্য লেটাৰ এণ্ড ডিচাইডেড নট টু ব্ৰেক হিজ ট্ৰাষ্ট ইন গড পোষ্ট মাষ্টাৰে কি কৰিলে চিঠিখন খুলিলে আৰু তেওঁ সিদ্ধান্ত ল'লে যে লেঞ্চৰ যিটো বিশ্বাস ভগৱানৰ ওপৰত এইটো আমি ভাঙি নিদিওঁ পোষ্ট মাষ্টাৰ হেল্পছ লেঞ্চো গিভিং হিম 70 পেছ'ছ ইন এন ইনভেলপ আৰু ইনভেলপত ভৰাই পোষ্ট মাষ্টাৰে 70 পেছ'ছ দিলে কেনেকৈ দিলে মই আগত কৈছোঁ তাৰপিছত লেঞ্চো এগেইন ৰাইটছ এ লেটাৰ কলিং পোষ্ট মাষ্টাৰ কুক আকৌ চিঠিখন লিখি পেলাই ক'লে যে পোষ্ট মাষ্টাৰ যিটো বাঞ্চ অফ ক্ৰুটি গোটেইখিনি কথা কৈ পেলাই আকৌ চিঠি লিখিলে সেইখিনি কাহিনী আকৌ এনেকৈ লিখা হৈছে আমি পিছত চাওঁ এতিয়া চোৱা মেইন ইয়াত লিখা আছে লং আনচাৰ এতিয়া যেতিয়া লং আনচাৰ বুলি কোৱা হয় এইটো বুজায় দ্য লং আনচাৰ ইজ ফলোইং দ্য কুৱেশ্যন লং আনচাৰ মানে তাৰ আগত কুৱেশ্যন আছে কিন্তু ইয়াত কোনো কুৱেশ্যনেই নাই খালি লিখা আছে লং আনচাৰ তাৰমানে তোমাৰ যিমান কুৱেশ্যন আছে লেঞ্চৰ চেপ্টাৰ মানে লেটাৰ টু গডৰ চেপ্টাৰত তুমি এই যে লং আনচাৰ যিটো আছে যিটো পেৰাগ্ৰাফ 3-4টা পেৰাগ্ৰাফ দিয়া আছে এই পেৰাগ্ৰাফত তোমাৰ উত্তৰ বিচাৰিলে চব পাই যাবা মই এইটো আকৌ কৈ আছোঁ যদি কিবা কাৰণ তুমি বিচাৰি পাওঁতে অসুবিধা পোৱা বা এইটো তুমি বুজা নাই তুমি ক'বা তোমাৰ কুৱেশ্যনবোৰ আমি যিখিনি কুৱেশ্যন দিব লাগে দিলোঁ কিন্তু এতিয়া তোমাৰ যদি কিবা ইম্পৰ্টেণ্ট লাগে তুমি কমেণ্ট বক্সত দি দিবা আৰু সেইটো ছেকশ্যন যেতিয়া আমি কুৱেশ্যন পাম তাৰ পৰা আনচাৰ কেনেকৈ বিচাৰিব লাগে তোমাক এদিন আমি সবেই লাইভ ক্লাছ কৰিম তাত আমি দেখুৱাই দিম তথাপিও অকণ পঢ়ি দিছোঁ ইয়াত চাবা ইয়াত লিখা আছে লেঞ্চো ইজ এ হাৰ্ড ৱৰ্কিং ফাৰ্মাৰ মানে কি খুব কষ্ট কৰা ফাৰ্মাৰ পথাৰত খুব কাম কৰিব পাৰে যেনেকৈ আমাৰ এটা আছামিজ কবিতা নে গল্প ক'ত পাইছিলোঁ গাত ৰ'দ নপৰা বৰষুণ নপৰা তেনেকুৱা টাইপৰ আছিল লেঞ্চো হি হেজ এ ষ্ট্ৰং বিলিভ ইন গড ভগৱানৰ ওপৰত বিৰাট বিশ্বাস আছিল ইয়াত লিখিছে হি এক্সপেক্টছ ফৰ ৰেইন টু নৰিছ হিজ ফিল্ড অফ কৰ্ণ চ' ডেট হিজ হাৰ্ভেষ্ট কুড ইল্ড হিম হিউজ প্ৰফিট জাষ্ট লাইক ইট ডাজ এভৰি ইয়াৰ ভগৱানৰ ওপৰৰ পৰা কি পাৰিছিল এক্সপেক্ট ফৰ ৰেইন বৰষুণ বিচাৰিছিল যে বৰষুণ হওক মোৰ যিটো খেতি আছে একদম নদন বদন খুব ধুনীয়া হওক যাতে মই ভাল প্ৰফিট এটা পাওঁ যেনেকৈ প্ৰত্যেক বছৰ মোৰ প্ৰফিট হৈ আছে খেতিৰ পৰা তেনেকৈ বিচাৰিছিল ৰেইন তাৰপিছত ক'লে কি এজ হি এক্সপেক্টেড যেতিয়া এক্সপেক্ট কৰিছিল ইচ্ছা কৰিছিল পাবলৈ ৰেইনফল হেপেন বৰষুণ ঠিকেই আহিল বাট চুন ইট টাৰ্ণ ইনটু এ হেইল ষ্টৰ্ম বৰষুণ আহিল কিন্তু লগে লগে কি আহি গ'ল বৰষুণৰ লগতে হেইল ষ্টৰ্ম আহি গ'ল এণ্ড ডেষ্ট্ৰইড দ্য এণ্টায়াৰ ক্ৰপ গোটেই এণ্টায়াৰ মানে গোটেইখিনি শস্য গোটেইখিনি খেতি বৰবাদ কৰি দিলে এণ্ড ইট থ্ৰেটেন দ্য ফেমিলি ছাৰ্ভাইভেল আৰু পৰিয়ালটো চলিব কেনেকৈ তাৰ ওপৰত ভাবুকিৰ সৃষ্টি কৰি দিলে কেনেকৈ চলিব একো নাই লেঞ্চো ৱাজ ডিছহাৰ্টেণ্ড মন চন ভাঙি গ'ল অন্তৰ ভাঙি গ'ল কি হৈ গ'ল মোৰ কি ভাবিছিলোঁ কি হৈ গ'ল আধা ঘণ্টা আগত বৰষুণ দিব বুলি ফূৰ্তি কৰিলোঁ আধা ঘণ্টাতে মোৰ খেতি একদম শেষ বাট হি হেড এ ফাৰ্ম ফেথ ইন গড তথাপি মন ভাঙা নাই তথাপি ভগৱানৰ ওপৰত বিশ্বাস যিটো এইটো ভাঙা নাই আছে অটুট আছে হি হেড এ ফাৰ্ম ফেথ ইন গড হি ছিক্স হেল্প বিচাৰিছিল ফ্ৰম গড হি ৰাইটছ এ লেটাৰ টু গড ভগৱানলৈ চিঠি লিখিলে টু চেণ্ড হিম 100 পেছ'ছ 100 টকা 100 পইচা বিচাৰি চিঠি লিখিলে হি ৱেণ্ট টু টাউন পোষ্ট অফিচ টু পোষ্ট হিজ লেটাৰ হোৱাইট হি এড্ৰেছ টাউনত গৈ পেলাই পোষ্ট অফিচত গ'ল চিঠিখন চেণ্ড কৰিবলৈ পোষ্ট কৰিবলৈ মেইল কৰিবলৈ আৰু তাত লিখি দিছে আমি যেনেকৈ এনভেলপৰ ওপৰত লিখি দিওঁ না টু প্ৰিন্সিপাল টু যাকে দিয়া লিখি দিয়া তেনেকৈ ইয়াতো দিছে টু গড লেঞ্চে লিখি দিলে টু গড ভগৱানলৈ চিঠি টু গড ৱেন দ্য লেটাৰ বিং নটিছড বাই দ্য পোষ্ট মাষ্টাৰ চিঠিখন যেতিয়া পোষ্ট মাষ্টাৰে খুলি চালে দেখা পালে হি ব্ৰেকছ আউট লাফিং ফূৰ্তিত একদম ভাঙি পৰিছে বিৰাট ফূৰ্তি মানে হাঁহি আছে বিৰাট অট্টহাস্য বুলি যিটো কয় খুব হাঁহিছে বাই দ্য ব্ৰেক আউট ইজ লাফিং এট ফাৰ্ষ্ট প্ৰথম অৱস্থাত বাট ইমিডিয়েটলি হি টাৰ্ণ চিৰিয়াছ লগে লগে যেনেকৈ লেঞ্চুৰ বৰষুণ আহি লগে লগে হেইল ষ্টৰ্ম আহি গ'ল ছেম ঘটনা পোষ্ট মাষ্টাৰো হৈ গ'ল পোষ্ট মাষ্টাৰ খুলি পেলাই হাঁহি উঠিল হাই এনেকুৱা ভগৱানলৈ চিঠি লিখে মানুহ লগে লগে আকৌতো চিৰিয়াছ হৈ গ'ল ফেথ চাই পেলাই বিশ্বাসটো চাই পেলাই বাট ইমিডিয়েটলি হি টাৰ্ণ লগে লগে টাৰ্ণ হৈ গ'ল নিজকে ঘূৰাই দিলে নিজকে বেলেগ ফালে ঢাল খুৱাই দিলে
serious and decided not to shake Lensu's faith. আৰু এইটো অকণ কিবা লিখা প্ৰিণ্টিং মিছ হৈছিল, কাটিবলৈ লিখি দিলোঁ, and decided not to shake Lensu's faith, যে লেন্সুৰ যিটো বিশ্বাস ভগৱানৰ ওপৰত এইটো আমি শেক নকৰোঁ, শেক মানে লৰাই নিদিওঁ, ভাঙি নিদিওঁ, ব্ৰেক নকৰোঁ। ফৰ দিছ, আৰু এইটো কাৰণে দ্য পোষ্টমাষ্টাৰ কণ্ট্ৰিবিউটছ, অৱদান আগবঢ়ালে, অৰিহণা আগবঢ়ালে, ফ্ৰম হিজ চেলাৰী, নিজৰ দৰমহাৰ পৰা, এণ্ড কালেক্টছ মানি ফ্ৰম হিজ কলিগছ, আৰু যিমান সহকৰ্মী আছিল লগৰ পোষ্ট অফিচত সিহঁতৰ পৰা কিছু ল'লে, এণ্ড ফ্ৰেণ্ডছ, বন্ধু বান্ধৱৰ পৰা ল'লে, এজ এন এক্ট অফ চেৰিটি, আৰু এইটো চেৰিটি হিচাপত সিহঁতে চবেই কণ্ট্ৰিবিউট কৰিলে। চেৰিটি মানে তোমাৰ একো লাভ নাই, দুখীয়াক পইচা দিলে, এইটো চেৰিটি, তেনেকুৱা কাম এটা কৰিলে। হি কুড কালেক্ট অনলি 70 pesos, এই হি মানে নট লেন্সো, হি ইজ দ্য পোষ্ট মাষ্টাৰ হিয়াৰ, ইয়াৰ পোষ্ট মাষ্টাৰৰ কথা কৈছে, যে পোষ্ট মাষ্টাৰ কুড কালেক্ট অনলি 70 pesos, পোষ্ট মাষ্টাৰে যদিও 100 পইচা বিচাৰিছিল লেন্সুৱে, নোৱাৰিলে, বেচাৰে বহুত কষ্ট কৰিলে, নোৱাৰিলে। কিমান কালেক্ট কৰিব পাৰিলে? হি কুড কালেক্ট অনলি 70 pesos, মাত্ৰ 70 pesos কালেক্ট কৰিলে, হুইচ ই ৰেপড ইন এন, মেৰিয়াই ল'লে, ইন এন ইনভালভ, খামত ভৰালে, টু মেক ইট চিমছ লাইক এ ৰিপ্লাই ফ্ৰম দ্য গড, আৰু এনেকৈ খাম পঠিয়ালে লেন্সৰ নামত, যাতে লেন্সুৱে ভাবক ভগৱানৰ পৰা ৰিপ্লাই আহিছে। অন হেভিং ফাউণ্ড দ্য লেটাৰ, যেতিয়া চিঠিখন হাতত পৰিল লেন্সুৰ ডাজ নট শ্ব' এনি ছাৰপ্ৰাইজ, লেন্সুৰ একো খং নুঠিল। এক প্ৰশ্ন আহে, লেন্সুৰ কিয় খং নুঠিল চিঠিখন প্ৰথম দেখাৰ লগে লগে? কাৰণ লেন্সুৰ আছিল, ইয়াত ক'ত লিখা আছে, সেইটো শ্লাইডত আছে, যে লেন্সুৰ আছিল পূৰা এই যে আছে লেন্সুছ ফেইথ, বিৰাট ফেইথ আছিল, বিশ্বাস আছিল, আৰু ভাবিছে ভগৱানে মোক দিবই দিব, যাৰ কাৰণে চিঠিখন যেতিয়া পালে লেন্সুৰ কোনো ছাৰপ্ৰাইজ হোৱা নাই, মইতো পামেই চিঠি, ভগৱানে মোক বেয়া নাপায়, মোক দিবই, মোৰ বিশ্বাস আছে দিবই এট অল। ইনষ্টেড, প্ৰথম খং উঠা নাছিল, কিন্তু যেতিয়া খুলিব আছিলে ইনষ্টেড হি বিকামছ এংগ্ৰি, প্ৰথম আচৰিত হোৱা নাছিল, চিঠি পাবই, কিন্তু খং উঠি গ'ল যেতিয়া দেখা পালে যে কাউণ্টিং দাম, যেতিয়া টকা গণি পেলাই হিচাপ কৰি পেলাই চালে, তেতিয়া খং উঠি গ'ল লেন্সুৰ। ভগৱানৰ পৰা ৰিপ্লাই পাব, ছাৰপ্ৰাইজ হোৱা নাই, কিন্তু খং উঠি গ'ল, খুলি পেলাই টকা নাপালে, হিচাপত যিমান পাব লাগিছে সিমান নাপালে। তাৰপিছত হি এগেইন ৰাইটছ এ লেটাৰ, খঙত কি কৰিলে, আকৌ চিঠি লিখিলে, কালৈ? ভগৱানে, টু গড, টু চেণ্ড হিম দ্য ৰিমেইনিং 30 pesos, আৰু ভগৱানক ক'লে যে 100 pesos মই খুজিছিলোঁ, আপুনি 70 pesos দিছে, বাকী 30 pesos দিয়ক ডিৰেক্টলি ইনষ্টেড অফ চেণ্ডিং থ্ৰু দ্য মেইল, মেইলত নোযোৱাকৈ ডাইৰেক্ট পঠিয়াব কৈছে। হি শ্ব'জ ডিষ্ট্ৰাষ্ট, আৰু এইটো লেন্সো, এই হি শ্ব'জ ডিষ্ট্ৰাষ্ট মানে বিশ্বাসৰ উল্টা, ইন দ্য মানে বিশ্বাস নকৰিলে, ইন দ্য এমপ্লয়িজ অফ দ্য পোষ্ট অফিচ যিমান এমপ্লয়িজ আছে সিহঁতৰ ওপৰত বিশ্বাস নকৰিলে। হোম হি কলছ এ বাঞ্চ অফ ক্ৰুক্স, আৰু সিহঁতে ক'লে বাঞ্চ অফ ক্ৰুক্স, ঠগবাজিৰ দল, এনেকৈ ক'লে। এইটো হৈছে তোমাৰ বাঞ্চ অফ ক্ৰুক, ইয়াত হৈছে তোমাৰ আইৰনি। আমি পিছত চাওঁ, ইয়াত তোমালোকৰ অলৰেডি কুৱেশ্যন দিয়া হৈছে, মই তথাপি একবাৰ পঢ়ি দিছোঁ। ইয়াত লিখা আছে, হোৱাই ইজ লেন্সু এংগ্ৰি আফটাৰ অপেনিং দ্য এনভেলপ, লেন্সুৰ কিয় খং উঠিল এনভেলপ খোলাৰ পিছত? ইয়াত লিখা আছে, লেন্সু ৱাজ এংগ্ৰি আফটাৰ অপেনিং দ্য এনভেলপ বিকজ হি ফাউণ্ড অনলি 70 pesos, যিখিনি কথা ক'লোঁ গোটেইখিনি ইয়াত আছে। ৱাইল হি হেড ৰিকুৱেষ্টেড 100 pesos ফ্ৰম গড, হি বিলিভড ডেট গড কুড নট হেভ মেড এ মিষ্টেক, যে ভগৱানৰ এনেকুৱা ভুল হোৱাৰ কথাই নাই, 100ত 70 ভুল হোৱাৰ কথাই নাই। হি এজিউমড ডেট দ্য পোষ্ট অফিচ, অনুমান কৰিছিল, হি এজিউমড ডেট দ্য পোষ্ট অফিচ এমপ্লয়িজ হেড ষ্টলেন দ্য ৰিমেইনিং 30 pesos, যে ভগৱানে 100 pesos ঠিকেই দিছে, কিন্তু ষ্টলেন কৰি দিলে কোনে? এমপ্লয়িজবোৰে কৰি দিলে। 2 নম্বৰ কুৱেশ্যন, হোৱাই ডিড দ্য পোষ্ট মাষ্টাৰ ডিচাইড টু আনচাৰ লেন্সছ লেটাৰ? হোৱাই ডিড দ্য পোষ্ট মাষ্টাৰ, কিয় পোষ্ট মাষ্টাৰে সিদ্ধান্ত ল'লে টু আনচাৰ লেন্সছ লেটাৰ, লেন্সৰ চিঠিখনৰ উত্তৰ দিব লাগিব বুলি পোষ্ট মাষ্টাৰে কিয় সিদ্ধান্ত ল'লে? হোৱাই আছে, দ্য পোষ্ট মাষ্টাৰ ডিচাইডেড টু আনচাৰ লেন্সছ লেটাৰ টু কিপ হিজ ফেইথ ইন গড, পোষ্ট মাষ্টাৰে প্ৰথম ভাবিছিল মই চিঠিখন যদি দিওঁ তেতিয়াহ'লে ভগৱানৰ ওপৰত লেন্সৰ যিটো বিশ্বাস সেইটো অটুট থাকিব। হি ৱাজ টাচড বাই লেন্সছ ষ্ট্ৰং বিলিভ, পোষ্ট মাষ্টাৰ একদম হাৰ্টত লাগি গৈছে, তাৰ বিশ্বাস দেখা পায়, এনেকুৱা বিশ্বাস মানুহে ভগৱানক কৰে নেকি, এইটো চাই পেলাই তোৰ হাৰ্টত লাগিছে, এণ্ড ডিড নট ৱান্ট টু ব্ৰেক হিজ ফেইথ, আৰু ভগৱানৰ ওপৰত বিশ্বাসটো পোষ্ট মাষ্টাৰে ভাঙিব খোজা নাছিল। চ' হি ডিচাইডেড, গতিকে সিদ্ধান্ত লৈছিল টু আনচাৰ লেন্সছ লেটাৰ, যে লেন্সৰ চিঠিখনৰ উত্তৰ দিওঁ। নেক্সট, ৱাই ডিড লেন্সো ৰাইট হিজ ছেকেণ্ড লেটাৰ টু গড, দ্বিতীয় চিঠি কিয় লিখিলে ভগৱানৰ লেন্সুৱে? লেন্সো ৰোট হিজ ছেকেণ্ড লেটাৰ টু গড বিকজ হি ৰিচিভড অনলি 70, ছেইম কথাই, কিয় 70 পালে, 100 কিয় নাপালে? He thought the rest was taken by the post office employees and asked God to send the remaining money but not through the post office. তোমালে 1 নম্বৰ আৰু 2 নম্বৰ কুৱেশ্যন যদি পঢ়া ভালকৈ এইটো লিখিব পাৰিবা, আৰু কেনেকৈ বনাই নিজে লিখিব পাৰে সেইটো অকণ আইডিয়া দিম পাৰিবা।
Question number 4. Why does Lenso call the post office employees a bunch of crooks? কিয় কৈছিল অলৰেডি মই ক'লোই কাৰণ প্ৰব্লেম হৈছে মই অসমীয়াত কৈ তুমি ইংৰাজীত লিখিবা এটাই কথাই ভাবি যে 30 পইচা ৰিমেইনিং 30 পেজত মাৰি দিলে যাৰ কাৰণে ক'লে bunch of crooks মানে apple of discord. Yet Lenso calls the post office employees a bunch of crooks because he assumed that they took the remaining 30 pesos from the 100 pesos that he had expected from the god. যদি ভগৱানৰ পৰা পোৱাৰ কথা 100 তাত চাগে মই পাইছিলোঁ মোক পঠিয়াইছিল ভগৱানে 30 পেsos কিয় কাটি দিলে যাৰ কাৰণে দ্বিতীয় চিঠি লিখিবলৈ এই পোষ্ট অফিচক কি কৈছিল পোষ্ট এমপ্লয়িজক bunch of crooks. Why do you think Lenso was pleased? তুমি কি ভাবা লেন্সো সুখী নেকি সন্তুষ্ট নেকি উইথ দ্য ৰেইন ড্ৰপছ এই বৰষুণ যেতিয়া দিলে সন্তুষ্ট হৈছিল নেকি এণ্ড ডিছপ্লিজ উইথ দ্য হেল আৰু যেতিয়া হেল ষ্টৰ্ম হৈছিল তেতিয়া অসন্তুষ্ট হৈ গ'ল নেকি তুমি কি ভাবা ইয়াত লিখা আছে লেন্সো ৱাজ প্লিজড উইথ দ্য ৰেইন ড্ৰপছ যেতিয়া বৰষুণ দিয়া ষ্টাৰ্ট কৰিছিল আৰম্ভ কৰিছিল লেন্সো বিৰাট সুখী সন্তুষ্ট হৈছিল বিকজ দে ৱেৰ গুড ফৰ হিজ ক্ৰপছ কাৰণ এই যে বৰষুণ খেতিৰ কাৰণে ভাল আছিল এণ্ড উড হেল্প হিম গেট এ গুড হাৰ্ভেষ্ট আৰু বেছি উৎপাদন কৰিব পৰা যাব গতিকে ফূৰ্তি হোৱাৰ কথাই বাট হি ৱাজ ডিছপ্লিজড কিন্তু বিৰাট দুখী হৈ গ'ল অসন্তুষ্ট হৈ গ'ল উইথ দ্য হেল যেতিয়া হেল ষ্টৰ্ম আহিল পাথৰ ওপৰত পৰিল শিলাবৃষ্টি হ'ল বিকজ ইট ডেষ্ট্ৰয়ড অল হিজ ক্ৰপ এণ্ড লেফ্ট হিম উইথ নাথিং টু ইট কাৰণ এনেকুৱা ডেষ্ট্ৰয় কৰিছে ইয়াত ধুনীয়া কথা এটা এণ্ড লেফ্ট হিম তেওঁক এনেকুৱা জেগাত এৰি থৈ গ'ল হেল ষ্টৰ্মে উইথ নাথিং টু ইট খাবলৈ একো নাৰাখাকে আৰু এটা কথা তোমালোকক মনত পেলাই দিওঁ তোমালোকে চাগে ভাবি আছা এতিয়া ভাবা নাই যেতিয়া এইটো কমপ্লিট হৈ যাব তুমি কুৱেশ্যন আনচাৰবোৰ গো থ্ৰু কৰিবা মানে ভালকৈ পঢ়িবা তেতিয়া চাগে তোমাৰ এটা প্ৰশ্ন আহি যাব ইয়াত লিখিছে পাষ্ট টেন্স ক'ৰবাত লিখিছে প্ৰেজেণ্ট টেন্স ক'ৰবাত লিখিছে প্ৰেজেণ্ট পাৰফেক্ট টেন্স কিয় এনেকৈ হৈ আছে প্ৰশ্নটো হৈছে তুমি আগত প্ৰশ্নটো চাবা প্ৰশ্নবোৰ ইয়াত লিখা আছে হোৱাই ডু ইউ থিংক লেন্সো ৱাজ প্লিজড পাষ্ট টেন্সত আছে পাষ্ট টেন্সত লিখা হৈছে পাষ্ট টেন্স আছে পাষ্ট টেন্সত লিখা হৈছে প্ৰেজেণ্ট টেন্সত এই চেপ্টাৰৰ প্ৰশ্ন তুমি যদি পাষ্ট টেন্সত লিখা উত্তৰ হ'ব কিন্তু প্ৰেজেণ্ট আমি প্ৰেজেণ্টতে ৰাখি দিছোঁ অকণ তথাপি চাই আছোঁ এইটো কাৰণত চাওঁচোন ক'ৰবাত কিবা হৈ আছে যদি ইয়াত লিখা আছে হোৱাই ডিড দ্য পোষ্ট মাষ্টাৰ ডু আফটাৰ হি ৰিচিভড লেন্সোছ লেটাৰ হোৱাই ডিড দ্য পোষ্ট মাষ্টাৰ ডু ছেইম ইয়াৰ আগত কুৱেশ্যন ছেইম নাছিল আনচাৰ প্ৰায় ছেইম তুমি অকণ মিলাই চাবা হোৱাই ডিড দ্য পোষ্ট মাষ্টাৰ ডু আফটাৰ হি হেড ৰিচিভ লেন্সোছ লেটাৰ পোৱাৰ পিছত পোষ্ট মাষ্টাৰে কি কৰিছিল কি ভাবিছিল ছেইম After the postmaster received Lenso's letter, he was surprised by Lenso's strong faith in God. আগতো লিখিছোঁ কুৱেশ্যনটো অকণ বেলেগ তোমালোকে সেইটো কুৱেশ্যন অৰ লিখি পেলাই মুখস্থ কৰিব পাৰা হি ডিচাইডেড টু হেল্প হিম বাই কালেক্টিং মানি ফ্ৰম হিজ ফ্ৰেণ্ডছ ইয়াত তুমি যদি ভাবা যে মই ইয়াত ডিচাইডেড কথাটো নিলিখোঁ তুমি ডাইৰেক্ট লিখিব পাৰা মই তোমাক লিখিছোঁ তুমি ভাবিলে এনেকৈ আৰু ইজি হ'ব ইয়াত তুমি ডাইৰেক্ট লিখি দিবা এই জেগাটোত আণ্ডাৰলাইন কৰা জেগাটোত কালেক্টেড He collected money from his friends. Aru easy হৈ গ'ল আৰু সৰু হৈ গ'ল from his friends and employees. Then he put the money in an envelope and sent it to Lenso, signing it as God. পঠিয়াইছে ভগৱানৰ পৰা লিখি দিছে from God. Next question. Lenso was an ox of a man. Inverted comma আছে পৰীক্ষাত MCQ দিব পাৰে. Who is ox of a man in the chapter letter to God? বা letter to God নিদি পেলাই এনেকৈ দিব পাৰে তোমালোকৰ কিতাপৰ যিটো নাম আছে এই কিতাপৰ নামত কোনটো চেপ্টাৰত আছে তলত চেপ্টাৰ দিব এ লেটাৰ টু গড লং ৱাক টু ফ্ৰীডম কিবা আছে কুৰ্গ আছে ভাল্লি আছে এনেকৈ কিবা দিব কোনটো চেপ্টাৰত আছে অক্স অফ এ মেন তুমি লিখি দিলা এ লেটাৰ টু গড চেপ্টাৰত ইয়াত লিখিছে লেন্সো ৱাজ এন অক্স অফ এ মেন অক্স মানেতো জানাই পথাৰত কাম কৰা একদম শক্তি থকা একদম পুৰা বল থকা গৰুৰ কথা কৈছে এনে কাৰ গৰু কিন্তু ইয়াত বলদৰ কথা কৈছে মানে এনেকৈ ডাইৰেক্ট কোৱা নাই যে একদম গৰু কিন্তু তুলনাহে কৰিছে ৱৰ্কিং লাইক এন এনিমেল ইন দ্য ফিল্ড পথাৰত একদম এনেকুৱা কাম কৰে একদম তাকত থকা জন্তুৰ নিচিনা হোৱাট ডাজ দ্য ৱৰ্ড অক্স ইন দ্য চেণ্টেন্স মিন এই ৱৰ্কটোৱে কি বুজাইছে দি ৱৰ্ড অক্স ইন দ্য চেণ্টেন্স মিন চোৱা এইটো কথা কৈছিলোঁ মই ইয়াত আছে ডিড পাষ্ট টেন্সত লিখিছোঁ ইয়াত আছে তোমাৰ ৱাজ কিন্তু প্ৰশ্নটো চোৱা কি আছে ডাজ প্ৰেজেণ্ট ইনডিফিনিট আমিও লিখিলোঁ প্ৰেজেণ্ট টেন্সত চোৱা The word ox in the sentence means that Lenso was a very strong and hard-working man. বিৰাট তাকত শক্তিশালী মানুহ আৰু hard-working man, পৰিশ্ৰমী মানুহ. He walked in the field all day. গোটেই দিন কাম কৰিব পাৰিছিল. গাত বৰষুণ নপৰা ৰ'দ নপৰা মানুহ. Just like an ox. এই গৰুৰ নিচিনা that helps farmer. খেতিয়কক সহায় কৰে যে. He shows that Lenso never got tired. He shows এইটো বুজায় লেন্সোৰ কেতিয়াও ভাগৰেই নালাগে. And always gave his best to grow crops for his family. Our family কাৰণে anytime always gave his best. যিমান পাৰে তাতকৈ বেছি কষ্ট কৰে পৰিয়ালটো চলাবলৈ. No number. Do you think that Lenso was a selfish man? তুমি কি ভাবা? Lenso এজন selfish নেকি?
এটা অকণ ফূৰ্তি কৰিলোঁ হা, মোৰ গৰম লাগিছে, কষ্ট লাগিছে, তোমালোকৰ ভাগৰ লাগিছে। এইটো কি লেখা আছে? চেলফিছ। চেলফিছ মানে কি? মই যেতিয়া 7ত পঢ়োঁ তেতিয়া খুব মাছ মাৰা কাম, মাছ ধৰা কাম, মাছৰ কাম পথাৰত খুব কৰোঁ, ভাল লাগে। 6, 7, 8ত পঢ়োঁ। তেতিয়া মই সৰুৰে পৰা অকণ বেলেগ টাইপৰ। আই ৱাজ নট এ গুড ষ্টুডেণ্ট দেন। ভাল ষ্টুডেণ্ট মই নাছিলোঁ। এতিয়াও আনকি আই এম নট এ গুড টিচাৰ, গুড ষ্টুডেণ্ট নহয়। কিন্তু তেতিয়াৰ কথা কৈ আছোঁ, মাই গ্ৰেণ্ডফাদাৰ, আই মিন মাই মাদাৰ্ছ ফাদাৰ, চৰকাৰী অফিচাৰ আছিল, ব্লক ডেভেলপমেণ্ট অফিচাৰ আছিল, BDO আছিল, ইংৰাজীত খুব চোকা আছিল। গুড ইংলিছ গ্ৰামাৰ, কিমান পৃষ্ঠা পাহৰিলোঁ, 390 নে 95 কিমান আছিল, টোটেল ব্ৰেইনত আছিল, মুখস্থ আছিল, লাইন বাই লাইন ক'ব পাৰিছিল। তে মই এদিন শুনিলোঁ মামাক গালি দি আছে, এই এটা চেলফিছ। মামাও ৰিটায়াৰ কৰিলে, প্ৰিন্সিপাল আছিল। যে চেলফিছ এটা, মই সুধিলোঁ যে চেলফিছ মানে কি? সুধে চেলফিছ এইটো। তেতিয়া নানা অকণ বিৰাট ফূৰ্তি, অকণ তাৰ পৰা অকণ পাইছোঁ চাগে মোৰ মানে গ্ৰেণ্ডফাদাৰৰ পৰা, যে ফূৰ্তি কাক কয়। মোক কৈছে চেলফিছ ইজ ওৱান কাইণ্ড অফ ফিছ, দ্য ফিছ ডেট ডাজ নট হেভ এনি টেষ্ট, ডেট ফিছ ইজ কল্ড চেলফিছ। মোক বুজাইছে। তেতিয়া ডাঙৰ অফিচাৰ, কিন্তু অকণ ফূৰ্তি কৰে, কল চেলফিছ। মই আকৌ কৈ আছোঁ, কৈছে মই সুধিছিলোঁ চেলফিছ মানে কি? কৈছে চেলফিছ ইজ ওৱান কাইণ্ড অফ ফিছ ডেট ডাজ নট হেভ এনি টেষ্ট টু ইট। খাবলৈ একো টেষ্ট নোপোৱা মাছক কয় চেলফিছ। এতিয়া এইটো চেলফিছ কিন্তু সেইটো চেলফিছ নহয়, এইটো চেলফিছ তোমালোকৰ স্বাৰ্থপৰ, যিজন নিজৰ স্বাৰ্থৰ কথা ভাবে। ইয়াত কৈছে ডু ইউ থিংক, তুমি ভাবা নেকি যে লেঞ্চু ৱাজ এ চেলফিছ মেন? তুমি ভাবা নেকি লেঞ্চু স্বাৰ্থপৰ মানুহ? কি লিখা আছে ইয়াত? নো। কুৱেশ্যনটো 2 মাৰ্কৰ কুৱেশ্যন, কিন্তু তুমি যেতিয়া ন লিখিবা বা এইখিনি নিলিখা 1 পাবা। মই তোমালোকৰ চিম্পুল আৰু এটা কথা বুজাব খুজিছোঁ, যদি কুৱেশ্যনবোৰ WH দি ষ্টাৰ্ট হয়, WH মানে হোৱাট, হুইচ, ৱেৰ, ৱেন, হুম, এইবোৰ কুৱেশ্যন তুমি অকণ এলাবৰেট কৰিব লাগিব। 1 মাৰ্ক না 2 মাৰ্ক না 3 মাৰ্ক, সেইটো চাই পেলাই অকণ ডিছকাছ কৰিব লাগিব। কিন্তু কুৱেশ্যনটো যদি ডাইৰেক্ট তোমাৰ অক্সিলি ভাব দি আহে, ডু, ডিড, ডাজ, ৱাজ, ৱেৰ, এম, ইজ, এনেকৈ যদি আহে হেজ, তেতিয়া তুমি ন' য়েছ যিটো হ'ব এটা আনচাৰ হ'বই, য়েছ বা ন'। তাৰপিছত তুমি মাৰ্ক চাই পেলাই অকণ এলাবৰেট কৰি দিয়া। ইয়াত কৈছে ডু ইউ থিংক ডেট লেঞ্চু ৱাজ এ চেলফিছ মেন? ইয়াত পৰীক্ষাত চাপোজ লিখা আছে এলাবৰেট, বা লিখা আছে হোৱাই, বা ইয়াত লিখা আছে গিভ ইয়ৰ কমেণ্ট, এনেকৈ লিখা আছে গিভ ইয়ৰ কমেণ্ট, এনেকৈ লিখা থাকিব। তেতিয়া তুমি অকণ এলাবৰেট কৰি দিব লাগিব। ইয়াত লিখা আছে হি ৱাজ এ চিম্পল ফাৰ্মাৰ, একদম সহজ সৰল চিধা চাধা খেতিয়ক আছিল। হু অনলি ৱান্টেড, এটা মই টাইপ এটা ভুল হৈছে, টাইপিং অকণ ভুল হৈছে, মই অকণ মিলাই দিছোঁ। তোমালোকে আকৌ মিলাই ল'বা, তোমালোকৰতো PDF যদি পোৱা PDF-ত মিলাই ল'বা, নিজৰ খাতাটো লিখি ল'বা কপিত। হি ৱাজ এ চিম্পল ফাৰ্মাৰ, চিধা চাধা সহজ সৰল ফাৰ্মাৰ আছিল। হু অনলি ৱান্টেড, এইটো নালাগে, বাছ লিখি দিলোঁ। হি ৱাজ এ চিম্পল ফাৰ্মাৰ হু অনলি ৱান্টেড টু ফিড হিজ ফেমিলি। ফিড মানে খুৱাব খোজে, দিব খোজে। আফটাৰ দ্য ষ্টৰ্ম হিজ ফেইথ ইন গড ৱাজ ষ্ট্ৰং এণ্ড হি বিলিভড দ্য হেল্প উড কাম। পূৰা বিশ্বাস আছিল ভগৱানৰ পৰা হেল্প মই পামেই পাম। হি নিডেড দ্য মানি টু ছাৰ্ভাইভ, নট ফৰ চেলফিছ ৰিজন। টকাটো ভগৱানৰ পৰা কিয় বিচাৰিছিল? পৰিয়ালটো চলাবলৈ, নট ফৰ চেলফিছ ৰিজন। কোনো স্বাৰ্থপৰ কিবা কামৰ কাৰণে টকা বিচৰা নাছিল। কুৱেশ্যন নম্বৰ 10, হোৱাট ডিড লেঞ্চো চে? কিয় লেঞ্চোৱে কৈছিল ডেট দ্য ৰেইন ড্ৰপছ ৱাৰ লাইক নিউ কইনছ? যে যিবোৰ যে ৰেইন ড্ৰপছ আহি আছে, ওপৰৰ পৰা যে বৰষুণ পৰি আছে, এইবোৰ কিয় নিউ কইনছ? কইন মানে কি? পইচা। 1 টকীয়া, 2 টকীয়া, আজিকালি পাবলৈ নাই। 5 টকীয়া, 10 টকীয়া আছে, 20 টকীয়াও পোৱা যায় মুদ্ৰা। এই নিউ কইন বুলি কিয় কৈছে? যেতিয়া বৰষুণ পৰে তেতিয়া তোমালোকৰ ঘৰৰ ওচৰত খেতিয়ক বা তোমালোকৰ ঘৰত যদি খেতি কৰে, তুমি চাবা দেউতা, দাদা, যদি কোনোবা খুৰা থাকে সুধিবা, যেতিয়া বহুত দিন বৰষুণ নাই ফটকে যদি পৰে, এনেকুৱা লাগে বা ওপৰৰ পৰা যে সোণ চিলভাৰ পৰি আছে। এইটো কাৰণ কৈছে নিউ কইন। ছেম আমাৰ নিচিনাই মানুহ আছে, লেঞ্চো তেওঁ ছেম ভাবিছে। যেতিয়া বৰষুণ দিয়া ষ্টাৰ্ট কৰিছিল, বা ওপৰৰ পৰা যেন বৰষুণ পৰা নাই, ওপৰৰ পৰা যেন সোণ ডায়মণ্ড পৰি আছে, হীৰা পৰি আছে, এনেকুৱা ভাবিছিল। ছেম কথা লিখিছে। লেঞ্চো কম্পেয়াৰ্ড ৰেইন ড্ৰপছ টু নিউ কইনছ বিকজ হি বিলিভড that they would bring prosperity to his family. পৰিয়ালটোৰ কাৰণে ভাল এটা বস্তু নিউ কইনছ। নিউ কইনছ মানে ডাইৰেক্ট পইচা নিদিয়ে, বৰষুণে খেতি উৎপাদন ক্ষমতা অকণ বঢ়াব, এইটো কাৰণে নিউ কইনছ কৈছে। হি চ' দ্য ৰেইন ড্ৰপছ এজ এ ব্লেছিং, এইবোৰ হৈছে আশীৰ্বাদ স্বৰূপ। এণ্ড ইট চিম্বলাইজড এ চ'ৰ্চ অফ ইনকাম, এইটো ইনকামৰ এটা ৰাস্তা। জাষ্ট লাইক নিউ কইনছ, চিন্স হিজ প্ৰফিট ডিপেণ্ডেড অন দ্য ৰেইন, কাৰণ তেওঁৰ ইনকামটো বা আমাৰ চবৰে ইনকামটো, খেতি কৰা মানুহৰ টোটেল ইনকামটো ডিপেণ্ড কৰে ক'ত? অন দ্য ৰেইন, বৰষুণৰ ওপৰত। চাওঁ পিছত আৰু আছে নেকি?
11 নম্বৰ, why does the postmaster send money to Lenso? Why does the postmaster send money to Lenso? Why does postmaster টকাটো লেন্সলৈ কিয় পঠিয়ালে? আগত লিখা হৈছে, মিলাবা। Why does he sign the letter as God? কিয় as God বুলি সাইন কৰি দিলে? ইয়াত ইনভাৰ্টেড হ'ব, হা, তোমালোকে দি ল'বা। মই কোন খালি পঢ়ি দিওঁ, উত্তৰটো আগত আছে। দ্য পোষ্টমাষ্টাৰ চেণ্ডছ মানি, ইয়াত চোৱা ডাজ আছে কাৰণে প্ৰেজেণ্ট টেন্সত দিলোঁ। তুমি যদি ভাবা মই চেণ্ডছ নিদিওঁ, চেণ্ট দিম, উত্তৰ হ'ব কাৰেক্ট। দ্য পোষ্টমাষ্টাৰ চেণ্ডছ মানি টু লেন্সো টু হেল্প হিম এণ্ড টু কিপ হিজ ষ্ট্ৰং ফেইথ ইন গড। হি ৱান্টছ টু ছাপোৰ্ট হিম উইদাউট শেকিং হিজ ফেইথ ফ্ৰম গড। হি চাইন্স দ্য লেটাৰ এজ গড, এই যে ইনভাৰ্টেড কমা যিটো ক'লোঁ, চ' ডেট লেন্সো থিংছ দ্য হেল্প ট্ৰুলি কেম ফ্ৰম গড। কিয় গড লিখিছিল? যাতে লেন্সে ভাবক চিঠি একদম একদম সঁচাকৈ ভগৱানৰ পৰা আহিছে। নেক্সট, হোৱাট ডিড লেন্সো ডু থ্ৰু আউট দ্য মৰ্ণিং? যিদিনা হেইলষ্টৰ্ম হ'ল, বৰষুণ দিলে, ৰাতিপুৱা কি কৈছিল লেন্সে? হোৱাট ডিড ই চি ইন দ্য নৰ্থ ইষ্ট? নৰ্থ ইষ্ট মানে উত্তৰ পূৰ্বাঞ্চলত, নৰ্থ মানে কি? নৰ্থ ইষ্ট, উত্তৰ পূৰ্বাঞ্চলত কি দেখা পাইছিল? থ্ৰু আউট দ্য মৰ্ণিং, এইটো ৰাতিপুৱাৰ কথা। লেন্সো ৱৰ্কড ইন হিজ ফিল্ড, পথাৰত কাম কৰা টাইমত, লুকিং এট দ্য স্কাই, ওপৰত চালে, এণ্ড হোপিং ফৰ ৰেইন, আৰু ক'লে বৰষুণ দিয়ে ভগৱান, বা বৰষুণৰ কথা ভাবিলে। ইন দ্য নৰ্থ ইষ্ট, দক্ষিণ ছাইডত, হি চ' ডাৰ্ক ক্লাউডছ, এন্ধাৰ ডাৱৰ, হুইচ মিন্ট ডেট এ ষ্টৰ্ম ৱাজ কামিং, যে ধুমুহা আহিব পাৰে, এণ্ড ইট উড চুন ৰেইন, আৰু দেখা গ'ল লগে লগে বৰষুণ দিয়া ষ্টাৰ্ট কৰিছে। তাৰপিছতে হেইল ষ্টৰ্ম হ'ল। এইটো হৈছে লাষ্ট কুৱেশ্যন। ব্ৰিফলি ডিছক্ৰাইব লেন্সোজ হাউচ। লেন্সোজ ঘৰ কেনেকুৱা আছিল, ক'ত আছিল, এণ্ড থিংছ ডেট কুড বি চিন ফ্ৰম ইট, যিবোৰ বস্তু দেখা যায়, কাহিনীটো লিখিব গৈছে। লেন্সোজ হাউচ ৱাজ দ্য অনলি ওৱান ইন দ্য ভেলি। এই উপত্যকাটোত যিমান ঘৰ আছিল, যিমান ঘৰ নাছিল, অনলি ওৱান ইন দ্য ভিলেজ, আৰু বেলেগৰ ঘৰ নাছিল। ইট ৱাজ অন দ্য টপ অফ এ ল হিল, চাপৰ পাহাৰৰ ওপৰত আছিল, মুধচত আছিল ধৰি লোৱা। ফ্ৰম দ্য হাউচ ওৱান কুড চি দ্য ৰিভাৰ, নদী দেখা যায়, এণ্ড দ্য ফিল্ড অফ ৰাইপ কৰ্ণ ডটেড উইথ ফ্লাৱাৰ, চাৰিওফালে যেন ফুল, মানে যেতিয়া তোমাৰ ধানৰ আগত তুমি চাবাচোন যেনেকুৱা দেখা, ধান যেতিয়া মানে গল্ডেন কালাৰ হোৱাৰ আগত, সেইটো কথা কৈছে। এণ্ড দ্য কুড চি দ্য ৰিভাৰ এণ্ড দ্য ফিল্ড অফ ৰাইপ কৰ্ণ ডটেড উইথ ফ্লাৱাৰ। ইট ৱাজ এ চিম্পল বাট বিউটিফুল ভিউ। দেখাত বিৰাট ধুনীয়া লাগে, সেউজীয়া একদম, যেনে কাতি মাহত তুমি চাবাচোন কিমান ধুনীয়া লাগে, সেই দৃশ্যটো ইয়াত কৈছে লেন্সৰ। হোৱাট ৱেৰ লেন্সোজ ফিলিংছ আফটাৰ দ্য হেইল ষ্টৰ্ম ৱাজ অভাৰ? হেইল ষ্টৰ্ম যেতিয়া পাৰ হৈ গ'ল, তেতিয়া লেন্সৰ ফিলিংটো কি আছিল, অনুভৱটো কি আছিল, অনুভূতিটো কেনেকুৱা হৈছিল? আফটাৰ দ্য হেইল ষ্টৰ্ম ৱাজ অভাৰ, লেন্সো ফেল্ট ভেৰি ছেড এণ্ড হোপলেছ, একদম হোপলেছ হৈ গ'ল। অল হিজ ক্ৰপছ ৱেৰ ডেষ্ট্ৰইড, চব ধ্বংস হৈ গ'ল, বৰবাদ হৈ গ'ল, ৰুইণ্ড হৈ গ'ল, ডেষ্ট্ৰইড মানে ৰুইন, ডেমলিষ্ট হৈ গ'ল। এণ্ড হি হেড ন' ফুড লেফ্ট, কোনো খাদ্য নাই আৰু ফৰ হিজ ফেমিলি। হি ৱাজ ৱৰিড, খুব দুখিত হ'ল, এবাউট হাউ দে উড ছাৰ্ভাইভ দ্য ফেমিলি, ছাৰ্ভাইভ দ্য ইয়াৰ, বা ছাৰ্ভাইভ দ্য ফেমিলি, কেনেকৈ ফেমিলিটো আমি এই বছৰ আমি চলিম। দুখ লাগিব, স্বাভাৱিক কথা। চাওঁ আৰু পিছত আছে নেকি, আৰু নাই। এতিয়া এটা বস্তু ইয়াত খালি কৈ যাম, তোমালোকৰ ফিগাৰ অফ স্পীচ মই আজি কমপ্লিট কৰি দি আছোঁ। এইটো লিখা আছে আইৰনি। পৰীক্ষাত দিব পাৰে যে আইৰনি আছে নেকি এইটো চেপ্টাৰত? হয়, আইৰনি আছে। এতিয়া নাও হোৱাট আইৰনি ইজ, আইৰনি মানে কি, হোৱাট ইজ আইৰনি? তোমাক যদি সোধে যে হোৱাট ইজ আইৰনি একৰ্ডিং টু ইয়ৰ কনচাৰ্নছ দেন হাউ উইল ইউ ৰিপ্লাই, তুমি কেনেকৈ ৰিপ্লাইটো দিবা? আইৰনি হৈছে এটা চিম্পল কথা, তোমাক উদাহৰণ দিওঁ। যেতিয়া এতিয়া তুমি ক্লাছ 10ত পঢ়ি আছা, যেতিয়া তুমি মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰী যাবা, ছায়েন্সত পঢ়া, কমাৰ্চত পঢ়া, আৰ্টছত পঢ়া, ইট ডাজন্ট মেটাৰ, কিন্তু তুমি এটা চেপ্টাৰ পাবা, চেপ্টাৰৰ নাম হৈছে, ওৱান ছেকেণ্ড, লেট মি ৰিমাইণ্ড, লষ্ট স্প্ৰিং। চেপ্টাৰৰ নাম হৈছে লষ্ট স্প্ৰিং, আৰু ৰাইটাৰৰ নাম হৈছে অনিত জাং। মানে অনিত জাং অথৰ দ্য চেপ্টাৰ লষ্ট স্প্ৰিং। মই অকণ হায়াৰ ছেকেণ্ডেৰী কথা টানি আছোঁ, অকণ ইজি হ'ব। তাত এটা বস্তু আছে, ল'ৰা এটাৰ কাহিনী লিখা আছে, ল'ৰাটোৰ নাম হৈছে চাহেবে আলম। চাহেবে আলম, চাহেবে আলমৰ যদি তুমি ট্ৰান্সলেশ্যন কৰা, তেতিয়াহ'লে অৰ্থটো বুজাব চাহেবে আলম, আলম মানে পৃথিৱী, চাহেব মানে মালিক, তাৰমানে অ'নাৰ অফ দ্য আৰ্থ, পৃথিৱীৰ মালিক। কিন্তু ল'ৰাটোৰ কাম কি, য'ত ধৰা মিউনিচিপালিটি য'ত জাবৰ জোঁথৰ পেলাই থয়, টাউন এৰিয়াত তুমি চাবাচোন, ফটা বস্তু টস্তু, কিবা ঘৰৰ চব্জি কাটি পেলাই য'ত পেলায়, বা কিবা কাগজ, কিবা কাৰ্টুন চাৰ্টুন পেলায়, সেই জেগাটোত এই চাহেবে আলমে বস্তু বিচাৰে যে কিবা কিবি পাওঁ নেকি খাবলৈ, কিবা 1 টকীয়া 2 টকীয়া বা কোনোবাই খোৱা বস্তু পেলাই থৈছে নেকি, কিবা ব্ৰেড চেড চাওচোন, কিবা বিস্কিট পাওঁ নেকি, সেইবোৰ বিচাৰি ফুৰে চাহেবে আলম। তাৰ নামটো কি, চাহেবে আলম। আৰু চাহেবে নামৰ মিনিং অফ চাহেবে আলম ইজ লৰ্ড অফ দ্য ইউনিভাৰ্ছ, অ'নাৰ অফ দ্য ইউনিভাৰ্ছ, পৃথিৱীৰ মালিক। কিন্তু বেচাৰে কৰে কি, ৰাস্তাত বস্তু বিচাৰে, 1 টকীয়া 2 টকীয়া পাওঁ নেকি, মই কেনেকৈ চলিম, কেনেকৈ ৰাতিৰ সাজ ভাত উলিয়াম, এনেকৈ বিচাৰে।
এইটো হৈছে আইৰনি আইৰনি মানে আমি যেনেকুৱা ভাবোঁ তাৰ উল্টা ডেট ইজ আইৰনি নামে কৈ আছে বিৰাট ধনী নামে কৈ আছে পৃথিৱীৰ মালিক ধেমালি কথা নেকি বিচাৰে তোমাৰ ড্ৰেইনত গৈ পেলাই বস্তু চাহেবে আলম সেইটো হৈছে আইৰনি এতিয়া তোমালোকৰ এটা আইৰনি কি তোমালোকৰ এটা আইৰনি হৈছে পোষ্ট অফিচৰ যিবোৰ মানুহ আছিল সেই মানুহবোৰক লেন্সে কৈছিল দে আৰ এ বাঞ্চ অফ ক্ৰুকছ সিহঁত হৈছে একদম মানে বেলেগক ঠগবাজি কৰা বেলেগক ঠগুৱা এইবোৰ ধান্দাত থকা মানুহ বাঞ্চ অফ ক্ৰুকছ একচুৱেলি ইন ৰিয়েলিটি কিন্তু সঁচা অৰ্থত ক'বলৈ গ'লে পোষ্ট অফিচৰ মানুহবোৰ ভাল সিহঁতে ভগৱানৰ পৰা পোৱা নাই পইচা সিহঁতে নিজৰ পকেটৰ পৰা 70 পেছছ লেন্সকটো দিলে কিন্তু লেন্সে ভাবিলে কি বাকী 30 পইচা খাই দিলে লেন্সক উল্টাকে 70 পেছছ দিলে কিন্তু লেন্সে ভাবিলে ভগৱানৰ পৰা পোৱা 100 পেছছ পাইছিল 70 মোক দিলে 30 ৰাখি দিল ডেট ইজ আইৰনি এইটো হৈছে আইৰনি এটা গৈছে আইৰনিটো তোমালোকে বুজি পাবা আইৰনি কোনটো তুমি ক'বা লাষ্টত যিটো বাঞ্চ অফ ক্ৰুকছ তাতে আইৰনি দেখা গৈছে 2 নম্বৰ পৰীক্ষা দিব পাৰে যে কোৱাচোন কনফ্লিক্ট কি আছে কনফ্লিক্ট কাজিয়া অমিল ক'ত আছে কনফ্লিক্ট কনফ্লিক্ট হৈছে ইয়াত দুটা বস্তু কনফ্লিক্ট এটা হৈছে হিউমেনছ উইথ নেচাৰ 2 নম্বৰ হৈছে বিটুইন হিউমেনছ মই এটা হিউমেনছ লিখি আছোঁ তুমি ক'ব পাৰা যে হিউমেনছ লিখে পিপুল নিলিখে কিয় নিলিখিলোঁ একচুৱেলি লিখিব লাগিছিল পিপুল কিন্তু পিপুল লিখিলে এটা এৰিয়াৰ সবকে বুজাই আছে কিন্তু ইয়াত 2-3জন মাজত ঘটনাটো গতিকে আমি হিউমেনছ লিখিলোঁ এটা হৈছে কনফ্লিক্ট দুটা আছে ইয়াত হৈছে হিউমেন আৰু নেচাৰৰ মাজত মই ভাবি আছোঁ লেন্সো ছাপ'জ জাষ্ট ইমাজিন ইয়'ৰ টিচাৰ ইজ লেন্সো খালি অনুমান কৰা যে মই লেন্সো এতিয়া মই ভাবিছোঁ পথাৰত গৈ পেলাই ভাবিলোঁ আজি বৰষুণ দিয়ে মোৰ খেতিডৰা খুব ভাল হ'ব খুব শস্য উৎপাদন হ'ব বহুত ভাবি আছোঁ অলপ পিছত বৰষুণ দিলে বৰষুণ দিয়াৰ পিছতে অলপ পিছত হেইলষ্টৰ্মে মোৰ খেতি বৰবাদ কৰি দিলে 1 নম্বৰ কনফ্লিক্ট হিউমেনৰ লগত নেচাৰৰ যেনেকুৱা ভাবিছোঁ নহ'ল এইটো কনফ্লিক্ট ভিতৰি কনফ্লিক্ট 2 নম্বৰটো হৈছে হিউমেন এণ্ড হিউমেন পোষ্ট অফিচ অলপ আগত ক'লোঁ যে আইৰনিৰ কথা পোষ্ট অফিচৰ মানুহবোৰে কি কৰিলে পইচা নিজে গোটাই পেলাই 70 পেছছ দিলে লেন্সো ভাবিলে কি 100 পইচা দি পেলাই 30 পইচা ৰাখি দিলে এইটো হৈছে হিউমেন আৰু হিউমেনৰ মাজত কনফ্লিক্ট আৰু মোৰ অনুমান আই হোপ আমি বিদায় লোৱাৰ মুহূৰ্ত এতিয়া তোমালোকৰ বিদায় ল'ম আজিৰ ক্লাছৰ পৰা তোমালোকে এটা কাম কৰিবা গোটেইখিনি বস্তু যেনেকৈ কৈছোঁ তোমালোকে কিমানখিনি বুজিছে ক'ব নোৱাৰোঁ কিন্তু মই বহুত চেষ্টা কৰোঁ তোমালোকক ভালকৈ বুজাবলৈ আৰু যদি অসুবিধা পোৱা ৰিপিট কৰিবা আকৌ চাবা কি কথাবোৰ কৈছিলোঁ যদি স্পীড হৈছে তোমালোকৰ স্পীডৰ যিটো কি আছে মোবাইলত তোমালোকে জানে আমাতকৈ বেছি ভাল বুজিবা তাত অকণ স্পীডটো কমাই পেলাই লাগিলে চাবা আস্তে আস্তে শুনিবা লাহে লাহে শুনিবা তুমি চাবা গোটেইখিনি বুজি পাবা একদম মই চেণ্ট্ৰেল আইডিয়া কৰিলোঁ চাম আপ কৰি দিছোঁ ইমান দীঘলীয়াকৈ পঢ়া নাই কাৰণ তোমালোক এতিয়া এক্সপিৰিয়েণ্ট হৈছে মেট্ৰিকৰ তোমালোক এতিয়া কি হ'ব লাগে চেণ্ট্ৰেল আইডিয়াটো চামাৰিটো আহিব লাগে আহি পেলাই তোমালোক এই কুৱেশ্যন যিখিনি দিছোঁ ইয়াৰ পৰাই হৈ যাব যদি তোমালোকৰ কুৱেশ্যন লাগে লং কুৱেশ্যন যিটো লং আনচাৰ যিটো দিয়া আছে তাৰ পৰা উত্তৰ পাবা আৰু প্ৰভাইড কৰি দিম আমি MCQটো পাই যাবা আৰু MCQটো সেইটো যিটো পেৰাগ্ৰাফ দিলোঁ অকণ লম্বা তাতে MCQ পাই যাবা হিউমেন নেচাৰ হিউমেন এই দুটাৰ পৰা MCQ নাহে MCQ হ'লে আইৰনিৰ পৰা আহিব আইৰনিটো ক'ত আছে ৰাইটাৰ কোন আছিল লেন্সৰ লিখিব পাৰিছিল নেকি পঢ়িব পাৰে নেকি এনেকৈ সুধিব তো ঠিক আছে মোৰ অনুমান তোমালোকে এই চেপ্টাৰটো পুৰা ক্লিয়াৰ হৈ গৈছে আৰু ক্লিয়াৰ হৈ গৈছে মানে হ'ব লাগিব অকণ চাবা হৈ যাব আমি নেক্সট চেপ্টাৰ যিটো আৰম্ভ কৰিম সেইটো হৈছে মই এডভান্স কৈ আছোঁ যেনেকৈ তোমালোকে টিভিত আগত আমি চিৰিয়েল খুব চাওঁ ঘৰত এনেকৈ চিৰিয়েল চালে ইয়াত তুমি চাবা চিৰিয়েলৰ এই ৰাইট ছাইডত নাই কিবা এটা বস্তু ওলায় আৰু তাত লিখা থাকে কামিং আপ ভৱিষ্যত কি আহিব আগলৈ কি আহিব আৰু ইয়াত থাকে ৰিকেপ মানে কি আলোচনা কৰিছিলোঁ এতিয়া তোমালোকৰ ৰিকেপ হৈছে যোৱাটো টেন্স আলোচনা কৰিছোঁ নক'লোঁ কাৰণ প্ৰ'জৰ প্ৰথম চেপ্টাৰ এইটো আমি ৰিকেপ নকৰিলোঁ আমাৰ কামিং আপ হৈছে নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম সাউথ আফ্ৰিকাৰ 1 নম্বৰ মানে প্ৰথম ব্লেক প্ৰেছিডেণ্ট তাৰ ওপৰত আমি আলোচনা কৰিম ঠিক আছে তোমালোকৰ দিন ভাল হওক হেভ এ গুড ডে থেংক ইউ